ধৈৰ্য ৰাখা। কেতিয়াবা ভাল স্থানত যাবলৈ হ'লে বেয়া পৰিস্থিতিৰ মাজেৰে খোজ কাঢ়িব লগা হয়। ৰছীৰ ওপৰত খোজ কাঢ়ি স্থিৰ হৈ থকাৰ নাম চাৰ্কাছ আৰু অশান্তি থাকিও শান্ত হৈ থকাৰ নাম জীৱন। আপোন ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। তুমি যিমানেই ভাল হ'বা, মানুহে তোমাক সিমানেই ক্ষতি কৰিবলৈ চেষ্টা কৰিব। আমাৰ সমাজৰ নিয়ম, নিজৰ সন্তান যিমানেই বেয়া নহওক সদায় ভাল, আনৰবোৰ বেয়া। মনত ৰাখিবা, সেইবোৰ মানুহৰ সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে। তুমি কিমান সুখী সেয়া তোমাৰ হাঁহি দেখি নহয়, নীৰৱতা চাই বুজা যায়। জীৱন হাৰি যায় মৃত্যুৰ ওচৰত, সুখ হাৰি যায় দুখৰ ওচৰত আৰু বন্ধুত্ব হাৰি যায় অহংকাৰৰ ওচৰত। কেতিয়াও নিজৰ স্বাৰ্থৰ কাৰণে বেলেগৰ সপোনবোৰ ভাঙি নাপেলাবা। স্বাৰ্থ শেষ হ'লে তুমি হয়তো গুচি যাবা, কিন্তু তেওঁ সজোৱা সপোনবোৰ আৰু কেতিয়াও সজাবই নোৱাৰিব। তুমি কিমান ভাল পোৱা তোমাৰ উপহাৰ দেখি নহয়, তোমাৰ আচৰণ চাই বুজা যায়। সত্য পথত খোজ কাঢ়িলে কষ্ট হয় ঠিকেই, কিন্তু এটা সুবিধা আছে, সেই পথেদি সকলোৱে যোৱাৰ সাহস নাপায়। জীৱনত দায়িত্ব ল'বলৈ শিকা। জিকিলে তুমি নেতৃত্ব দিবা আৰু হাৰিলে তুমি পৰৱৰ্তীজনক পথ দেখুৱাই দিবা। ভাগ্য নামৰ বস্তুটোক বিশ্বাস নকৰিবা, নিজৰ ভাগ্য নিজেই তৈয়াৰ কৰা। জীৱনৰ 5টা সত্য। সন্মান তেওঁলোকে পায় যাৰ টকা আছে, মাতকৈ কোনেও বেছি ভাল নাপায়। এতিয়া মানুহে মন চাই নহয়, ৰূপ চাইহে ভাল পায়। টকা নাথাকিলে বন্ধু নাথাকে। যিজন মানুহক বেছি আপোন ভাবিবা, তেওঁৱে বেছি কষ্ট দিয়ে। যি মানুহে বেলেগৰ আহাৰ কাঢ়ি খায়, তেওঁ কেতিয়াও পেট নভৰে, আৰু যি 5জনক দি তাৰ পিছত খায়, তেওঁ কেতিয়াও অনাহাৰে নাথাকে। জীৱনত চবকে গুৰুত্ব দিয়া, কাৰণ যিজন ভাল তেওঁ তোমাক সংগ দিব আৰু যিজন বেয়া তেওঁ তোমাক শিক্ষা দিব। শিকিব লাগে মূৰ নমাই আৰু জীয়াব লাগে মূৰ তুলি। সৰুতেই শিকিছিলোঁ, তুমি কাৰো ক্ষতি নকৰিলে কোনেও তোমাৰ ক্ষতি নকৰে, আৰু বাস্তৱত শিকিলোঁ, তুমি যাৰ ভাল হোৱাটো বিচাৰিবা, সিয়ে তোমাৰ বেছিকৈ ক্ষতি কৰিব। জীৱনত সফল হ'ব বিচাৰিলে 2টা বস্তুৰ প্ৰয়োজন, জেদ আৰু আত্মবিশ্বাস। প্ৰকৃত স্মাৰ্ট তেওঁলোক যিয়ে সকলো পৰিস্থিতিতে নিজকে বজাই ৰাখিব পাৰে। কেতিয়াও ভাঙি নপৰিবা। কেৱল মনত ৰাখিবা, গছেও প্ৰতি বছৰে সেউজ পাতবোৰ হেৰুৱায়, কিন্তু কিছুদিন অপেক্ষাৰ ফলত সেই গছে আকৌ সেই পাত লাভ কৰে। ধন্যবাদ।